হোজাই ডিএফঅ আৰু দবকা ৰাজচক্ৰ বিষয়াক সাক্ষাৎ বিধায়ক চিৰাজউদ্দিন আজমলৰ দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয় হৈছে বিনাকান্দিৰ বিধায়ক চিৰাজউদ্দিন আজমল খণ্ড উন্নয়ন বিষয়াৰ সাক্ষাৎ কৰি ব্লকত চলি থকা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ পিছত আজিৰ দিনটোত বিধায়ক চিৰাজউদ্দিন আজমলে তিনিটা চৰকাৰী কাৰ্যালয়ত উপস্থিত হৈ ৰাইজৰ অভাৱ অভিযোগ নিষ্পত্তিৰ হকে বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে। প্ৰথমে বিধায়ক চিৰাজউদ্দিন আজমল চাহাবে দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া দিব্যজ্যোতি নাথৰ অফিচত উপস্থিত হৈ বিষয়াগৰাকীৰ সৈতে আলোচনা কৰে। যিহেতু আগদিনা দবকাৰ দীঘল জাৰণিৰ লালমাটি গাঁৱৰ ৰাইজে বিধায়কৰ আগত দবকা বনাঞ্চলিক বিষয়াই নিজ ইচ্ছামতে যধে-মধে গাঁত খান্দি মাটি নিয়াৰ লগতে ফৰেষ্ট ভিলেজৰ বহুকেইটা পৰিয়ালক উচ্ছেদৰ ভাবুকি দিয়া বুলি বিধায়ক মহোদয়ক লিখিত অভিযোগ দাখিল কৰিছিল। আজি বিধায়কগৰাকীয়ে ৰাইজৰ এই অভিযোগবোৰ লৈ আলোচনাত মিলিত হয়। আলোচনা কালত বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলীয়ে ৰাইজে বিধায়কৰ ওচৰত দাখিল কৰা আবেদনখন পাঠ কৰি শুনায়। আপোনাক বিনীত নিবেদন এই যে আমি বিনাকান্দি সমষ্টিৰ আকাশীগংগা গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলজাৰণি লালমাটি গাঁৱৰ ৰাইজ হওঁ আপোনাক বৰ পৰিতাপেৰে জনাওঁ যে দীঘলজাৰণি গাঁৱত আমি প্ৰায় ২,০০০টা পৰিয়ালৰ উপৰি দৰিদ্ৰ লোকে ফৰেষ্ট বিভাগে আবণ্টন দিয়া মাটিত প্ৰায় ৭০ৰ পৰা ৮০ বছৰ ধৰি ভোগ দখল কৰি খেতি বাতি কৰি কোনোমতে দুবেলা দুমুঠি খাই ল'ৰা ছোৱালীক লৈ বহুতো কষ্টৰ মাজেৰে দিন অতিবাহিত কৰি আছে। এই ৭০-৮০ বছৰৰ ভিতৰত বহুতো ৰেঞ্জ অফিচাৰে দবকা ফৰেষ্ট বিভাগৰ কাৰ্যালয়ত চাকৰিত যোগদান কৰি দীঘলজাৰণি গাঁৱৰ ৰাইজৰ সহযোগত যথেষ্ট উন্নতমানৰ কাম কৰিছে আৰু দীঘলজাৰণি গাঁৱৰ ৰাইজৰ বিষয়ে সকলো জ্ঞাত। বৰ পৰিতাপৰ বিষয় বৰ্তমান দবকা ৰেঞ্জ অফিচত গুৰুদায়িত্বত থকা বিষয়াজনে কাৰ্যভাৰ লোৱাৰ পাছত চৰকাৰী সম্পদক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিৱৰ্তে নিজৰ মুনাফাৰ বাবে চৰকাৰী সম্পদ ভূ-মাফিয়াৰ লগত মিলি প্ৰতি নিশাই দবকা ফৰেষ্ট অফিচৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত জেচিবি লগাই পুখুৰীৰ দৰে গাঁত খান্দি হাজাৰ হাজাৰ ডাম্পাৰ মাটি বিক্ৰী কৰাত আমি দীঘলজাৰণি গাঁৱৰ ৰাইজে দবকা ফৰেষ্ট বিষয়াক অবৈধভাৱে চৰকাৰী মাটি ভূ-মাফিয়াসকলে খান্দি নিয়াৰ কথা অৱগত কৰা বিষয়াজন কিছুমান ৰাইজক অফিচত মাটি নি কি নথি পত্ৰৰ ভিত্তিত ইয়াত বসবাস কৰি আছে বুলি প্ৰশ্ন কৰে আৰু অভদ্ৰ ভাষাৰে আমাক গালি গালাজ কৰে। আমি তেখেতক প্ৰায় ৭০-৮০ বছৰ আগতে বিভাগীয় কৰ্তৃপক্ষই দিয়া মাটিৰ আবণ্টনৰ নথি পত্ৰ দেখুৱাত অভদ্ৰ ভাষাৰে বিভিন্ন দাবী ধমকি দি কয় যে তেওঁৰ মাটি কটা মিছা বদনাম কৰি আছে ৰাইজৰ ওপৰত আকৰগুজ হৈ কয় যে দীঘলজাৰণি গাঁৱৰ ৰাইজ ইয়াত অবৈধভাৱে বসবাস কৰি আছে বুলি তেওঁ ওপৰলৈ ৰিপৰ্ট লিখি পঠাব আৰু উচ্ছেদ নকৰালৈকে তেওঁ শান্তি নাপাব। মহাশয়, তেওঁ কৰা দুৰ্নীতিসমূহ গাপ দি ৰখাৰ বাবে বৰ্তমান তেওঁ দীঘলজাৰণি গাঁৱৰ ৰাইজৰ ওপৰত মানসিক হেৰেছমেণ্ট দিয়া আৰম্ভ কৰিছে। গতিকে আমি দীঘলজাৰণি গাঁৱৰ ৰাইজে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে তেওঁৰ কাৰ্যালয়ৰ নিচেই কাষত তেওঁৰ নেতৃত্বত চৰকাৰী মাটি অবৈধভাৱে গাঁত খান্দি বিক্ৰী কৰা ঠাইখন তদন্তক্ৰমে এই চক্ৰৰ লগত জড়িত থকা সকলো ব্যক্তিক আইনৰ আওতাত আনি উচিত শাস্তি দিবলৈ বিনম্ৰ অনুৰোধ। দিছ ইজ দ্য মেইন থিং, ছাৰ। নাও মালিক আপনি জানে এই আমার সমষ্টিটো আমার হয় ইন্দিৰা গান্ধী আৰু এই মানুহে এটা আস্থা ৰাখে আমাৰ ওপৰত যে ভাই এই MLA সাহেব থাকোঁতে আজিলৈকে কিমান অলমষ্ট 17th year 2005ৰ পৰা মই পলিটিক্সত আছোঁ। অলমষ্ট 18 years হৈ গ'ল। আজিলৈকে ইমান কোনো ঘটনা হোৱা নাই। আলহামদুলিল্লাহ মই আল্লাহৰ শুক্ৰিয়া আদা কৰিছোঁ। ৰিজন আমি ইয়াত আহিছোঁ মই আগতে আপোনাৰ লগত এইটো এড্ৰেছ কৰিম। ডিএফঅগৰাকীয়ে বিধায়কৰ কথাত গুৰুত্ব আৰোপ কৰি বিধায়কৰ প্ৰতিনিধিক লৈ নিজে চৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
পৰৱৰ্তী সময়ত ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়া স্নেহা ভৰালীৰ সৈতে আলোচনাত মিলিত হয় বিধায়কগৰাকী। বীণা গান্ধী সমষ্টিৰ বিধায়কৰ তৎপৰতাত লাভ কৰা প্ৰস্তাৱিত 3খন খেলপথাৰৰ ভূমি চিনাক্ত কৰি অতি শীঘ্ৰেই আঁচনিটো বাস্তৱায়িত কৰাৰ ওপৰত বিধায়কজনে গুৰুত্ব আৰোপ কৰে। তাৰোপৰি ডবকা দেউৰীজান নলাৰ সীমা চিনাক্ত কৰা আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ত মাটি বাৰীৰ কামত ৰাইজে হাৰাশাস্তি লাভ কৰি অহাৰ বিষয়টো উত্থাপন কৰে বিধায়কে। আলোচনাকালত বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলীয়ে ভূমি আবণ্টনৰ বাবে ৰাইজৰ আবেদনবোৰ গ্ৰহণ কৰা বিষয়টো উত্থাপন কৰে। ইয়াৰ পিছত ডবকা টাউন কমিটিত উপস্থিত হৈ চেয়াৰমেন মিনাৰা বেগম আৰু ৱাৰ্ড কমিছনাৰসকলৰ সৈতে নানা ৰাজহুৱা সমস্যা সমাধানৰ ওপৰত আলোচনা কৰে। উক্ত সময়ত ডবকাৰ স্থানীয় ৰাইজে দুৰ্নীতি অনিয়মৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। ৰাইজে টাউন কমিটি উন্নয়নত সমূলি ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে। অৱশ্যে একাংশ ৱাৰ্ড কমিছনাৰে দুৰ্নীতিৰ বিষয়টো অস্বীকাৰো কৰে। বিধায়ক মহোদয়ে ৰাইজৰ অভিযোগক গুৰুত্ব সহকাৰে লৈ 25 জুলাইত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি ৰাইজৰ সমস্যাবোৰ সমাধানৰ চেষ্টা কৰিব বুলি আশ্বাস দিয়ে। अरे ये औरत का तू ये कर लेना भाई हमारा तो खोया दिला को লইলাম তো কাকু বারে বারে तो भाई बाय भाई बाय भाई बाय বেশি মাত্রা তো কিছু না ওই ভাই ডোন্ট ভাই ডোন্ট ফরগেট না ये लो साइड जो